আদিবাসী মূলীয় আমাৰ সান্থাল আৰু ইয়াৰ লগে লগে আপোনালোকৰ যিমান কেতিয়াবা ঠিক মৰলৈকে সশস্ত্ৰ সংগ্ৰামী সকলৰ লগত তার বহুত ভোটত জিকি আছে দৰং ওদালগুৰি মই খবৰ লৈছিলোঁ তাৰপিছত আৰু মই ফোন নকৰিলোঁ মই ফোন কৰোঁতে মোক ক'লে যে সব বিজেপিয়ে হৈ আছে ক'ৰবাত কংগ্ৰেছে 5% ভোট পাইছে ক'ৰবাত BPF-এ 5% ভোট পাইছে বাকী 80-90% ভোট বিজেপিয়ে পাই আছে আৰু মই ভাবোঁ যে বহুত বিপুল ভোটত জিকিব এইটো কোৱা হৈছে যে যেহেতু তাতে মুছলমান ভোটৰ এটা যথেষ্ট সংখ্যা আছে মুছলমানসকলে বিজেপিৰ ক্ষেত্ৰত এতিয়া ক'ত দিব নিদিব এতিয়া ইলেকশ্যন চলি আছে ৰিজাল্ট আহক কোনে ক'ত দিছে তো গম পায়ে যাব এতিয়া কোনে ক'ত ভোট দিছে আপুনিতো আৰু মানে এইটোতো মতদানটোতো সিক্ৰেটে হয় তো কেনেকৈ মই ক'ম যে কোনে ক'ত ভোট দিছে কিন্তু বিজেপি বহুত ব্যৱধানত জিকিব বুলি মই ক'ব খোজোঁ আজি কি আলোচনা আজিতো আমি গাঁওবুঢ়াসকলক মাতি কথা পাতিলোঁ যে কেনেকৈ মোদীজীৰ নেতৃত্বত তেখেতসকলে BTR-ত আজি BTR-ৰ কাৰণে দুটা কথা আপোনালোকে বুজা উচিত প্ৰথম কথা হ'ল যে BTR-ত মোদীজীৰ আশীৰ্বাদত স্থায়ী শান্তি আহিছে আজি BTR-ত ক'তো গোলা বাৰুদ নাই কিডনেপিং নাই ক'তো মানে আন্দোলন নাই এক স্থায়ী শান্তি আহিছে মানুহ নিজক সুৰক্ষিত বুলি মানুহে ভাবি আছে আৰু এইটোৱে এতিয়া উন্নয়নৰ দ্বাৰ মুকলি কৰি দিছে সো আদিবাসী মানুহ যিখিনি আছে সান্থালী মানুহ আছে ওৰাং মানুহ আছে এটা সময়ত হাগ্ৰামাৰ সময়ত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে কংগ্ৰেছৰ সময়ত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে আদিবাসী বড়োৰ মাজত কিন্তু আজি এই বিশ্বাসটো আকৌ ঘূৰি আহিছে যে চৰকাৰে সকলোকে লগত লৈ চলাৰ এটা চেষ্টা কৰি আছে কোকৰাঝাৰ লোকসভা সমষ্টিত কি ধৰণৰ ভাল হ'ব কোনো বেয়া হোৱাৰ কোনো কাৰণে নাই নাই গাঁওবুঢ়াসকল আছে গাঁওবুঢ়া ছেকেণ্ড ফেজততো 5খন আসনে পাম আমি 5খনে পাম মূল প্ৰতিদ্বন্দ্বী মই ভাবোঁ যে কংগ্ৰেছ হ'ব BPF-টো নাই নহয় ক'ত আছে BPF যোৱা ইলেকশ্যনবোৰ হাৰি এতিয়া BPF নোহোৱা হৈ গ'ল আৰু BPF-এ যিহেতু AUDF-ৰ সমৰ্থন ল'লে তো মুছলিম মানুহ যিটো BPF-ৰ কাৰণে ভোট কৰি আছিল সিহঁতে ভাবিলে যে হাগ্ৰামাৰ লগত থকাতকৈ কংগ্ৰেছৰ লগত থকাই ভাল তো মানুহখিনি কংগ্ৰেছক ভোট দিব আজি আদিবাসী সান্থালীসকলৰ বহুত গাঁওবুঢ়া তেখেতসকলৰ নেতাসকল ইয়াত আহিছে তেখেতসকলৰ বিভিন্ন জাতীয় সমস্যাবিলাক লৈ পেলাই আৰু অঞ্চলৰ সমস্যাবিলাক লৈ পেলাই ইয়াতে আলোচনা কৰিছে ইয়াত মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু মই এটেণ্ড কৰিছোঁ আৰু তেখেতসকলৰ বহুত বেছি সমস্যাটো ভূমিৰ সমস্যা বুলি তেখেতসকলে কৈছে আৰু অলৰেডি এই সমস্যাবিলাক আমি সমাধান কৰা আৰম্ভ কৰিছোঁ আমাৰ চৰকাৰ অহাৰ পিছত আৰু বাকি যিখিনি সামাজিক সমস্যা আছে দীঘলীয়া সময় এটা সংগ্ৰাম কৰিছিলে ৰিহেবিলিটেশ্যন হ'ব লাগে একৰ্ডৰ ক্লজবিলাক ইমপ্লিমেণ্ট হ'ব লাগে যিটো আদিবাসী ডেভেলপমেণ্ট কাউন্সিল আহিল এইবিলাক কথাবিলাক তেখেতসকলে কৈছে আৰু অনাগত দিনত শান্তি সম্প্ৰীতিৰ মাজত সবে থাকিব বিচাৰে আৰু আমিও এই কথাটোকে ৱেলকাম কৰোঁ যে সকলো আজি অস্ত্ৰ শস্ত্ৰ এৰি ঘৰলৈ আহিলে ভাল পৰিৱেশ আহিল BTR-ত সকলো মিলি জুলি আমাৰ থাকিব লাগে সমন্বয় শান্তি নিৰাপত্তা আৰু ইয়াৰ লগে লগে উন্নয়নৰ কামটো হ'ব লাগে সো সেইখিনি কথা আমি শুনিছোঁ আৰু খুব ভাল এটা মিটিং হৈছে মই আশা কৰিছোঁ অনাগত দিনত আমাৰ BTR অঞ্চলত বসবাস কৰা আদিবাসী দাদা ভাইসকল আৰু সান্থালী বিভিন্ন জনগোষ্ঠীবিলাক একেলগে আমি আগবাঢ়ি যাব পাৰিম একেলগে আমি কাম কৰিব পাৰিম আদিবাসী কাউন্সিলৰ নেতৃবৰ্গ আদিবাসী কাউন্সিলৰ নেতৃবৰ্গ কোকৰাঝাৰত এটা মিটিঙত আছে তেখেতসকলে প্ৰেছ মিট কৰিব তেখেতসকলৰ লগত মোৰ মিটিং আছে ওদালগুৰিটো আৰু ক'ব লগাই নাই ইয়াত বিপুল ভোটত দিলীপ শইকীয়া ডাঙৰীয়া বিজয় হ'ব আৰু ইতিমধ্যে ক'ৰবাত চেণ্টাৰবিলাকত 12 বাজিতে 60% মানে ভোট পোল হৈ গ'ল মোটা যিটো খবৰ আহিছে গতিকে বহুত ভোট পোল হ'ব আৰু প্ৰায় 4 লাখত ব্যৱধানত দিলীপ শইকীয়া ডাঙৰীয়া জিকিব এনেকুৱা আমাৰ অনুভৱ হৈছে এইকেইদিন কেম্পিং কৰি মানুহবিলাকৰ উৎসাহ মানুহবিলাকৰ যিটো পাৰ্টিচিপেশ্যন মিটিংবিলাকত সকলো জাতি জনগোষ্ঠী ওলাই আহিছে এটা পজিটিভ মাইণ্ড লয় সো ভাল লাগিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10 বছৰ যিখিনি কাম কৰিলে ইয়াত সকলো ৰাইজে ফূৰ্তি হৈছে তেখেতসকলে সন্তুষ্ট হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত যিখিনি কাম কৰিলে সবে ফূৰ্তি হৈছে সবে মানে ভাল পাইছে গতিকে অসমত ইমান জটিল নাই
না কোকৰাঝাৰত আছে না বৰপেটাত আছে, কোনো ঠাইতে মই জটিল আছে বুলি নাভাবোঁ। আজি যিটো দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যন হৈছে কেইখন NDA পাব বুলি আপুনি গোটেইকেইখনে পাব, ইয়াত কোনো সন্দেহ নাইয়ে মানে। বিশেষ কৰি এইটো নিৰ্বাচনী বতৰ চলি আছে। আমাৰ একদম কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাক ৰিকুৱেষ্ট কৰিছিলে যে চৰকাৰক বা বিজেপি সমৰ্থিত প্ৰাৰ্থী UPPLৰ জয়ন্ত বসুমতাৰীক চাপৰ্ট দিব লাগে বা সহায় কৰিব লাগে। তো আমি কৈছিলোঁ যে আমাৰ BTCত বহুত ধৰণৰ আমাৰ আদিবাসীৰ সমস্যা আছে। 1 নম্বৰটো মাটিৰ সমস্যা, সেইখিনি সমাধান কৰিব লাগিব আপোনালোকে। যিহেতু পাত্তা দিয়া নাই বা বিভিন্ন সময়ত আমাৰ ইভিকশ্যন হয় আদিবাসীসকলৰ, সেইবিলাক কৰিব নালাগে আৰু পাত্তা প্ৰদান কৰিব লাগে, ফৰেষ্ট পাত্তা যিটো। তেতিয়া ইহঁতে কৈছে ঠিক আছে আপোনালোকে গাঁওবুঢ়াসকলক মাতি দিয়ক, আমি আলোচনা কৰিম। সেই মৰ্মে আমি আজি প্ৰায় পৰ্বতধৰা অঞ্চলৰ পৰা গাঁওবুঢ়া আহিছে, চৰাইবিল, জমদুৱাৰ, গোসাইগাঁও, কচুগাঁও অঞ্চলৰ পৰা গাঁওবুঢ়াসকল আহিছে, লুংচুঙৰ পৰা আহিছে, চহৰপাৰাৰ পৰা আহিছে, দেওচিৰি অঞ্চলৰ পৰা আহিছে। আমি সেইটোকে আলোচনা কৰিলোঁ। ইণ্টাৰেকশ্যন হ'ল যে ফাৰ্ডাৰ আমাৰ প্লেনিং থাকিব বা চৰকাৰৰ প্লেনিং থাকিব যে এওঁলোকক ফৰেষ্ট পাট্টা দিয়াৰ ক্ষেত্ৰত যিটো প্ৰব্লেম আছে, বাধা যিটো সৃষ্টি হৈছে নিয়মৰ মতে, ফৰেষ্টৰ নিয়মৰ মতে, সেইখিনি সোনকালে এমেণ্ডমেণ্ট কৰি যি ধৰণে মানে আইনখন বনালে পাট্টা দিয়াৰ ক্ষেত্ৰত সহায়ক হ'ব, সেইটো কৰি দিব বুলি আজি ষ্টুডেণ্ট দিছে। আচ্ছা, জনজাতিকৰণৰ ক্ষেত্ৰত যিহেতু এইটো পাৰ্লামেণ্টত ৰাজ্যসভাত এইটো উত্থাপিত হৈছিলে। কাৰণটো হৈছে আমাৰ ইয়াত এক্সিষ্টিং যিসকল ট্ৰাইবেল আছে এওঁলোকে অবজেকশ্যন কৰিছে যে এখেতসকলৰ যিটো কোটা আছে 12%, সেই কোটাৰ পৰা আমি আদিবাসীসকলে পাব নালাগে। ইয়াতে মানে প্ৰব্লেমটো হ'ল অসম চৰকাৰৰ পৰা আমাক আদিবাসীসকলক কিমান কোটা দিব সেইটো অসম চৰকাৰে মানে ঠিক কৰিব লাগিব। আজি আলোচনাত এইটো স্থান পাইছে। সেইটো আজি আলোচনাত আহিছে আৰু এখেতসকলে কৈছে এইটো আলোচনা কৰিব অতি সোনকালে আমালোকৰ লগত, গুৱাহাটী চৰকাৰৰ লগত। আৰু সেই মৰ্মে এটা মানে ৰিকমেণ্ডেশ্যন যাব চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ, আৰু সেই ৰিকমেণ্ডেশ্যন হ'লে কেন্দ্ৰীয় চৰকাৰে সেইটো অনুমোদন দিয়াত কোনো মানে বাধা নাথাকিব। ছাত্ৰ সংগঠন আজি বৈঠকত আহিছিল নেকি? নাই, আমি মাতা নাই, অকল গাঁওবুঢ়াসকলক আমি মাতিছোঁ। কোন জিলাৰ আছিলে? কোকৰাঝাৰ আৰু চিৰাং। অনলি গাঁওবুঢ়া? অনলি গাঁওবুঢ়া আৰু মুৰবী অঞ্চলত। আজিৰ বৈঠকৰ অন্তত আপোনালোকে ভাবেনে যে আদিবাসী ভোটসকল UPPL বা বিজেপিৰ পক্ষত যাব? পক্ষত যথেষ্ট যাব, 100%টো ক'ব নোৱাৰে, কিন্তু যথেষ্ট যাব।